তোমালোকৰ অনুশীলন 4.1 চোৱা কি কৈছে এক নম্বৰত তলৰবোৰ দ্বিঘাত সমীকৰণ হয় নে নহয় পৰীক্ষা কৰা একেবাৰে ইজি অংক হয় মই তোমালোকক কৰাই দিছো এটা এটাকৈ তোমালোকৰ এক নম্বৰটো চোৱা কি আছে x + 1 হোল স্কয়াৰ ইকুৱেল 2 * x - 3 তোমালোকে এইবিলাক অংক সিধা মনত ৰাখিবা তোমালোকৰ এইটো আছিল দ্বিঘাত সমীকৰণৰ আৰ্হি ঠিক আছে তোমালোকে কি কৰিবা এইটো প্ৰথমতে সমাধান কৰিবা সমাধান কৰাৰ পিছত যেটো প্ৰথমটোৰ ঘাত আহিব দ্বিঘাত ইয়াতে শব্দটোৰে বুজি পোৱা যায় দ্বি মানে হৈছে তোমালোকৰ দুই ঘাত যদি তোমালোকৰ 2 আহে প্ৰথমটোৰ তেতিয়া তোমালোকে ক'বা যে দ্বিঘাত হ'ব আৰু যদি 2ৰ বাহিৰে বেলেগ সংখ্যা আহে তেতিয়া তোমালোকে ক'বা কি দ্বিঘাত সমীকৰণ নহব মই এটা কৰাই দিছো তোমালোকে বুজি পাবা এতিয়া চোৱা x + 1 হোল স্কয়াৰ মানে কি এইটো তোমালোকৰ এটা সূত্ৰত পৰিছে কি আছিল a + b হোল স্কয়াৰৰ এটা সূত্ৰ আছিল যে ইকুৱেল কি আছিল তোমালোকৰ a স্কয়াৰ প্লাস 2ab প্লাস কি আছিল তোমালোকৰ b স্কয়াৰ এইটো সূত্ৰত পৰিছে ঠিক আছে আমি এইটো সূত্ৰ হিচাপত লিখি দিম a মানে তোমালোকৰ কি হৈ যাব x স্কয়াৰ প্লাস 2ab a মানে হৈছে তোমালোকৰ x b মানে হৈছে তোমালোকৰ 1 প্লাস b স্কয়াৰ মানে হৈছে তোমালোকৰ 1 স্কয়াৰ এইটো কি হৈ যাব 2 * x 2x হৈ যাব মাইনাস যেহেতু ইয়াতে মাইনাস আছে মই মাইনাস দিছো 2 * 3 তোমালোকৰ কিমান হৈ যাব এইটো 6 হৈ যাব এতিয়া চোৱা এতিয়া x স্কয়াৰ প্লাস 2 * x * 1 কিমান হৈ যাব এইটো 2x হৈ যাব প্লাস 1 স্কয়াৰ মানে কি এইটো 1 হৈ যাব ইকুৱেল 2x - 6 এতিয়া চোৱা দুয়োফালে 2x আছে চোৱা এইটো 2x ইফালে যদি ৰাইট সাইডত লৈ আহে তোমালোকৰ কি হ'ব এইটো মাইনাসৰ 2x হ'ব মানে 2x ৰ পৰা 2x মাইনাস কৰিলে 0 হৈ যাব গতিকে তোমালোকে এইটো ক্যান্সেল কৰি দিব পাৰা এখানে বুজি পালা এতিয়া ইমপ্লাইজ দিয়া x স্কয়াৰ ইফালে কি থাকি গল 1 ইফালে কি থাকি গল তোমালোকৰ এইটো থাকি গল মাইনাসৰ 6 এতিয়া ইমপ্লাইজ দিয়া x স্কয়াৰ প্লাস 1 মাইনাসৰ তো সফালে লৈ আহিলে এইটো প্লাসৰ 6 হৈ যাব ইকুৱেল 0 লিখিব পাৰা এতিয়া তোমালোকে কি লিখিব পাৰা x স্কয়াৰ প্লাস 1 + 6 কিমান হৈ যাব 7 ইকুৱেল 0 ইয়াতে চোৱা প্ৰথমটোৰ ঘাত কিমান আহিছে 2 আহিছে গতিকে তোমালোকৰ এইটো দ্বিঘাত সমীকৰণ হ'ব মই কি কৈছিলো প্ৰথমটোৰ ঘাত যদি 2 আহে তেতিয়া দ্বিঘাত সমীকৰণ হ'ব 2ৰ বাহিৰে বেলেগ সংখ্যা আহিলে দ্বিঘাত সমীকৰণ নহব কেনেকৈ লিখিবা মই লিখি দিছো লাষ্টত তোমালোকে এনেকৈ লিখিবা যেহেতু উক্ত সমীকৰণটো ax স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল 0 আৰ্হিৰ এইটো আছিল তোমালোকৰ দ্বিঘাত সমীকৰণৰ আৰ্হি এইটো লিখি দিবা গতিকে প্ৰদত্ত সমীকৰণটো এটা দ্বিঘাত সমীকৰণ ঠিক আছে এনেকৈ লিখিবা ঠিক আছে আৰু যদি নহয় এটা দ্বিঘাত সমীকৰণ নহয় বুলি লিখিবা ঠিক আছে এক নম্বৰটো বুজি পালা এতিয়া দুই নম্বৰটো চোৱা কি কৈছে দুই নম্বৰটো দিয়া আছে x স্কয়াৰ - 2x ইকুৱেল -2 * 3 - x এইটো আৰু ইজি ইয়াতে চোৱা x স্কয়াৰ - 2x ইকুৱেল এইটোৰে এই গটেখিনিক পূৰণ কৰি দিয়া 2 * 3 কিমান হৈ যাব 6 ইয়াতে মাইনাস আছে গতিকে মাইনাসৰ 6 হ'ব তাৰ পিছত এইটোৰে আকৌ এইটোক পূৰণ মানে এইটোৰে এইটোক পূৰণ এইটোৰে এইটোক পূৰণ মাইনাসে মাইনাসে কি হৈ যাব প্লাস হ'ব 2 * x কিমান হৈ যাব twice x এতিয়া ইমপ্লাইজ দিয়া x স্কয়াৰ - twice x ইফালে প্লাসৰ আছে সফলে আনিলে এইটো মাইনাসৰ twice x হ'ব ইফালে কি থাকি যাব মাইনাসৰ 6 থাকি যাব এতিয়া কি হ'ব x স্কয়াৰ ইয়াতে দুটা x ইয়াতে দুটা x দুটাই মাইনাসৰ আছে গতিকে -4x হ'ব এইটো ইফালে লৈ আহিলে প্লাসৰ 6 হৈ যাব ঠিক আছে ইকুৱেল 0 প্ৰথমটো চোৱা ইয়াতে 2 আহিছে গতিকে এইটো দ্বিঘাত সমীকৰণ হ'বনে নহয় এইটো হ'ব গতিকে এইটো হয় লিখিবা ঠিক আছে আগৰ দৰে লিখিবা মই শৰ্টকাটত এইটো মই হয় বুলি লিখিছো ঠিক আছে আগত যেনেকৈ লিখি দিছিলো মই পৰীক্ষাত হেনেকৈ তোমালোকে লিখি দিবা এইটো দ্বিঘাত সমীকৰণ হ'ব 3 নম্বৰটো চোৱা প্ৰথমতে চাবা কিবা সূত্ৰত পৰিছে নেকি সূত্ৰত পৰা নাই গতিকে আমি পূৰণ কৰি দিম এইটোৰ লগত এইটো পূৰণ কি হৈ যাব এইটো আৰু এইটো পূৰণ x স্কয়াৰ হৈ যাব তাৰ পিছত এইটোৰ লগত এইটো পূৰণ কি হৈ যাব এইটো প্লাসৰ x হৈ যাব তাৰ পিছত এইটোৰে এইটোক পূৰণ মাইনাসৰ 2x তাৰ পিছত প্লাসে মাইনাসে মাইনাস হৈ যাব এইটো 2 * 1 কিমান হৈ যাব এইটো 2 হৈ যাব এইটো সূত্ৰত পৰা নাই গতিকে আমি পূৰণ কৰি দিম এইটোৰে এইটোক পূৰণ কিমান হৈ যাব x স্কয়াৰ হ'ব এইটো হ্যাঁ x স্কয়াৰ এইটোৰে এইটোক পূৰণ 3x হৈ যাব এইটোৰে এইটোক পূৰণ মাইনাসৰ x
প্লাসে মাইনাসে মাইনাস এইটো কিমান হৈ যাব 3 হৈ যাব এতিয়া চোৱা দুয়োফালে x আছে ইয়াতো x আছে ইয়াতো x স্কয়ার ইফালেও আছে ইফালেও আছে ইফালে লৈ আহিলে মাইনাসৰ হ'ব গতিকে এই দুটা ক্যান্সেল কৰি দিব পাৰা ইফালে কি থাকি গল চোৱা x minus twice x মানে x কেটা একফালে লৈ আহা ইফালে গৈ কি হৈ যাব এইটো মাইনাসৰ 3x সফালে আনিলে এইটো প্লাসৰ x হৈ যাব ইফালে আগৰে আছে তোমালোকৰ কি আছে মাইনাসৰ 2 আৰু এইটো ইফালে আনিলে কি হৈ যাব প্লাসৰ 3 ইকুৱেল 0 হৈ যাব এইটো এতিয়া চোৱা তোমালোকে প্লাসৰ x দুটা প্লাস কৰা এইটো x আৰু এইটো x কিমান হৈ যাব এইটো twice x হৈ যাব আৰু তোমালোকৰ এইটো কি হ'ব মাইনাসৰ 2x মাইনাসৰ 3x মানে এই দুটা মিলে তোমালোকৰ মাইনাসৰ 5x হ'ব মাইনাসৰ 5x ৰ পৰা 2x মাইনাস কৰিলে কিমান হৈ যাব তোমালোকৰ এইটো হৈ যাব তোমালোকৰ মাইনাসৰ 3x মানে x হ'ব মাইনাসৰ 3x তাৰ পিছত 3 ৰ পৰা 2 মাইনাস কৰিলে কিমান হৈ যাব তোমালোকৰ এইটো প্লাসৰ 1 হ'ব ইকুৱেল 0 হৈ যাব এইটো তোমালোকৰ এইটো তোমালোকে এনেকৈ লিখিব পাৰা 3x minus 1 equal 0 লিখিব পাৰা আহিছে নেকি x স্কয়ার আহা নাই প্ৰথম ডট গতিকে এইটো নহব নহয় বা নহব বুলি লিখিবা বুজি পালা 4 নম্বৰটো চোৱা সূত্ৰত নাই গতিকে আমি পূৰণ কৰি দিম ইয়াতে এটা x আৰু 2x x আৰু twice x পূৰণ কৰিলে কি হৈ যাব এইটো twice x স্কয়ার হৈ যাব x আৰু 1 পূৰণ কৰিলে এইটো হৈ যাব x প্লাসৰ x -3 এইটো হৈ যাব তোমালোকৰ -or 6x এইটো হৈ যাব প্লাসে মাইনাসে -3 হৈ যাব এইটো হৈ যাব x স্কয়ার প্লাস কিমান হ'ব এইটো 5x পূৰণ কৰিব জানাই তোমালোকে এতিয়া চোৱা twice x স্কয়ার আমি একফালে লৈ আহিম এইটো হৈ যাব -or x স্কয়ার প্লাসৰ x -or 6x এইটো ইফালে আনিলে কি হৈ যাব -or 5x -3 ইকুৱেল 0 হৈ যাব twice x ৰ পৰা x মাইনাস কৰিলে কি হৈ যাব x স্কয়ার তাৰ পিছত ইয়াতে চোৱা -or 11x আৰু প্লাসৰ x কিমান হৈ যাব এইটো -or 10x হৈ যাব -or 3 ইকুৱেল 0 2 আহিছে না নাই 2 আহিছে গতিকে এইটো দ্বিঘাত সমীকৰণ হ'ব এইটো ঠিক আছে হয় বুলি লিখিবা বুজি পালা 4 নম্বৰটো হৈ গল 5 নম্বৰ চোৱা কি কৈছে কোনো সূত্ৰত নাই আমি পূৰণ কৰি দিম এইটোৰ লগত এইটো পূৰণ কিমান হৈ যাব এইটো twice x স্কয়ার আকৌ এইটোৰ লগত এইটো পূৰণ কিমান হ'ব এইটো তোমালোকৰ 6x এইটোৰ লগত এইটো পূৰণ -or x এইটোৰ লগত এইটো পূৰণ মাইনাসে মাইনাসে প্লাস এইটো হৈ যাব 3 এইটোৰ লগত এইটো পূৰণ x স্কয়ার এইটোৰ লগত এইটো পূৰণ -or x এইটোৰ লগত এইটো পূৰণ প্লাসৰ 5x মাইনাসে প্লাস এইটো মাইনাস হৈ যাব -or 5 হৈ যাব ঠিক আছে এতিয়া চোৱা 2x স্কয়ার -or 6x আৰু x এইটো হৈ যাব তোমালোকৰ 7x প্লাস 3 ইফালে চোৱা x স্কয়ার এইটো কিমান হৈ যাব তোমালোকৰ এইটো -or 4x -5 এতিয়া চোৱা 2x স্কয়ার এইটো ইফালে আনিলে কি হৈ যাব -or x স্কয়ার -or 7x এইটো ইফালে আনিলে তাৰ পিছত ইফালে প্লাসৰ 4x আছে ইফালে আনিলে -or 4x হ'ব তাৰ পিছত প্লাসৰ 3 তো আছে ইফালে আনিলে এইটো প্লাসৰ তোমালোকৰ কি হৈ যাব 5 হ'ব ইকুৱেল 0 এতিয়া চোৱা 2x স্কয়ার পৰা x স্কয়ার মাইনাস কৰিলে এইটো হৈ যাব x স্কয়ার 7x 4x দুইটাই মাইনাসের গতিকে এইটো 11x হৈ যাব 3 আৰু 5 যোগ কৰিলে এইটো 8 হৈ যাব ইকুৱেল 0 দ্বিঘাত সমীকৰণ হ'ব নে নাই হ'ব এইটো গতিকে দ্বিঘাত সমীকৰণ হয় বুলি লিখিবা এইটো 5 নম্বৰ হৈ গল 6 নম্বৰটো চোৱা ইফালে একো চেঞ্জ কৰিব নোৱাৰি x স্কয়ার প্লাস 3x প্লাস 1 ইকুৱেল 0 ইফালে চোৱা সূত্ৰত পৰিছে এইটো কোনটো সূত্ৰ আছিল তোমালোকৰ a minus b whole square সূত্ৰত পৰিছে কি হ'ব এইটো a square minus twice ab plus b square এইটো সূত্ৰত পৰিছে সূত্ৰ হিচাপত লিখি দিলে হ'ল a square মানে x square minus twice ab a হৈছে x b মানে হৈছে তোমালোকৰ 2 plus b square মানে তোমালোকৰ এইটো 2 square হৈ যাব বুজি পালা চেঞ্জ কৰিব নোৱাৰি x square plus 3x plus 1 ইফালে x square 2 2 গুণ 4 -or 4x 2 স্কয়ার মানে 4 হৈ যাব
এতিয়া চোৱা ইফালেও এক্স গতিকে এটা কেঞ্চেল হৈ গ'ল প্লাছৰ 3x ইফালে মাইনাছৰ 4x আছে এইটো হৈ যাব তোমালোকৰ 4x প্লাছৰ প্লাছ 1 এইটো মাইনাছৰ 4 ইকুৱেল 0 এইখিনি মিলি হৈ যাব তোমালোকৰ 7x এইটো হৈ যাব মাইনাছৰ 3 ইকুৱেল 0 2 অহা নাই গতিকে দ্বিঘাত সমীকৰণ নহ'ব এইটো ঠিক আছে নহয় বুলি লিখিবা 7 নাম্বাৰটো চোৱা এইটো a প্লাছ b হোল কিউবৰ সূত্ৰত পৰিছে সূত্ৰ জানানে নাই a প্লাছ b হোল কিউব ইকুৱেল কি আছিল তোমালোকৰ এইটো আছিল তোমালোকৰ a কিউব প্লাছ ৰাইজ a স্কয়াৰ b প্লাছ ৰাইজ ab স্কয়াৰ প্লাছ b কিউব তোমালোকৰ এইটো সূত্ৰত আহিছে সূত্ৰ হিচাপত লিখি দিলে হ'ল এতিয়া চোৱা a কিউব মানে তোমালোকৰ x কিউব প্লাছ ৰাইজ a স্কয়াৰ b মানে তোমালোকৰ এইটো হৈ যাব x স্কয়াৰ b মানে 2 প্লাছ ৰাইজ ab স্কয়াৰ x 2 স্কয়াৰ প্লাছ b কিউব মানে তোমালোকৰ 2 কিউব ইকুৱেল তোমালোকৰ এইটো কিমান হৈ যাব 2x আৰু x কিউব এইটো হৈ যাব তোমালোকৰ 2x কিউব আৰু এইটো হৈ যাব মাইনাছৰ 2x বুজি পালা এতিয়া চোৱা x কিউব প্লাছ 2 ৰ 3 গুণ 6 6x স্কয়াৰ এইটো কিমান হৈ যাব 12x 2 কিউব মানে 8 হৈ যাব 2x কিউব মাইনাছ 2x এইটো চোৱা x কিউব কিউববিলাক একফালে লৈ আহা এইটো ইফালে আনিলে কিমান হ'ব এইটো মাইনাছৰ 2x কিউব প্লাছ 6x স্কয়াৰ ইফালে আনিলে তাৰপিছত তোমালোকৰ এইটো 12x ইফালে এইটো আনিলে প্লাছৰ 2x হৈ যাব 8 আগৰে পৰা আছে ইয়াতে ঠিক আছে এইটো কিমান হৈ যাব x কিউবৰ পৰা 2x কিউব মাইনাছ কৰিলে মাইনাছৰ x কিউব হ'ব এইটো প্লাছ 6x স্কয়াৰ 12x 2x কিমান হৈ যাব এইটো 14x প্লাছ 8 ইকুৱেল 0 লিখিব পৰা 2 অহা নাই ইয়াতে 3 আহিছে গতিকে এইটো নহ'ব নহয় বুলি লিখিবা মানে এইটো দ্বিঘাত সমীকৰণ নহ'ব এইটো 8 নম্বৰটো চোৱা ইফালে সূত্ৰত নাই সেম আমি লিখি যাম x কিউব মাইনাছ 4x স্কয়াৰ মাইনাছ x প্লাছ 1 ইফালে চোৱা সূত্ৰত আহিছে a মাইনাছ b হোল কিউবৰ সূত্ৰ জানা তোমালোকে কি আহিব এইটো x কিউব মাইনাছ থ্ৰাইছ a স্কয়াৰ b মানে x স্কয়াৰ 2 তোমালোকৰ হৈ যাব এইটো প্লাছৰ থ্ৰাইছ ab স্কয়াৰ a মানে হৈছে x b মানে হৈছে 2 স্কয়াৰ তোমালোকৰ এইটো মাইনাছ b কিউব মানে 2 কিউব হৈ যাব এইটো হৈ যাব তোমালোকৰ x কিউব মাইনাছ 4x স্কয়াৰ মাইনাছ x প্লাছ 1 ইফালে x কিউব এইটো হৈ যাব তোমালোকৰ 6x স্কয়াৰ এইটো হৈ যাব তোমালোকৰ 12x মাইনাছৰ 8 হৈ যাব এতিয়া চোৱা কাটাকাটি জানি নাই x কিউব কেনসেল কি থাকি যাব মাইনাছৰ 4x স্কয়াৰ ইফালে আনিলে এইটো প্লাছৰ 6x স্কয়াৰ হৈ যাব মাইনাছৰ x ইফালে লৈ আহিবা মাইনাছৰ 12x প্লাছ 1 ইফালে আনিলে এইটো প্লাছৰ 8 ইকুৱেল 0 হৈ যাব কিমান হৈ যাব এইটো 2x হৈ যাব এইখিনি মিলাই এইটো হৈ যাব তোমালোকৰ 13x এইখিনি মিলাই হৈ যাব তোমালোকৰ 9 ইকুৱেল 0 2 আহিছে গতিকে এইটো দ্বিঘাত সমীকৰণ হ'ব এইটো দ্বিঘাত সমীকৰণ হয় গোটেইখিনি সলভ কৰি দিলো 1 নম্বৰ হল নেক্সট ভিডিঅ'ত মই বাকি যিখিনি আছে সলভ কৰাই দিম কিবা বুজি পোৱাত অসুবিধা হলে কমেন্ট বক্সত কমেন্ট কৰি জনাবা ধন্যবাদ